ব্যৱসায় প্ৰতিষ্ঠানবোৰ আৰু অলপমান উন্নত সেই পৰিৱেশটো দেখিছো বাইদেউ আগফালে প্ৰত্যেকগৰাকী অসমীয়া মহিলা আমি যেতিয়া সুধিছো আপোনালোকে আগতে কি কৈছে বোলে লোকৰ ঘৰত কাম কৰিছিল কিন্তু এতিয়া এই ব্যৱসায় প্ৰতিষ্ঠান তেওঁলোকৰ জীৱনৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ কিন্তু অন্যায় একেবাৰে ভাল নাপাওঁ যদি ইয়াত কোনোবা অকমান খেলি মেলি কৰে তেতিয়া কিন্তু মোৰ খং উঠে মই জিতি কওঁ মানে অন্যায় একো নাই ঠগিব নালাগে কাকো একদম সীমিতভাৱে যিখিনি বস্তুৰ মূল্য ল'ব লাগে যেনেধৰণে কাম কৰিব লাগে তেনেধৰণে কৰক তেতিয়া এনেও উন্নতি হ'ব কাৰোবাক ঠগি কোনোবাই কেতিয়াও খাব নোৱাৰে সেইবিলাক মই একেবাৰে ভাল নাপাওঁ কিন্তু একেবাৰে সঁচা কথা কৈছো এই ঠগি খোৱাবোৰ ভাল নালাগে কিন্তু বাকী তেওঁলোকৰ উন্নতিটোৱে বিচাৰিছো আজি নাজিৰাখনৰ উন্নতি বিচাৰিছো আজি অসমৰ নাজিৰাৰ নাম হওক মানে গোটেই ভাৰতবৰ্ষৰ অসমখনৰ নাম হওক মুঠতে জিলিকি উঠক আৰু সেইটোৱে যিবোৰ বাইদেউ মই আকৌ পুনৰ সুধিছো যিবোৰ সমালোচনা হৈ আছে যিবোৰ আপুনিতো কাকো নিমন্ত্ৰণ নকৰে নিশ্চয়কৈ নিমন্ত্ৰণ কৰা নাই এতিয়াও কৈছো মই মোৰ আপোনাৰ মূল্য নিৰ্ধাৰণটো কৈ হা কোনো ধৰণৰ মূল্যটো মোৰ একো মূল্য নিৰ্ধাৰণ বুলি কথা নাই আগতেতো আমাৰ শৰাই একদম প্ৰথম অৱস্থাতো মই কোনোবা 100 টকা এটা দি গলেও মই শৰাই কৰি দিওঁ যোনে যি দিয়ক কিন্তু পৰিস্থিতিয়ে বাধ্য কৰালে যেতিয়া বহুত বেছি সম্ভৱ নহয় কোনোবাই 100 টকাটো চবেই দিয়ে ন আৰু আমি কৰ্মচাৰী তেতিয়া নাছিলে মোৰ এতিয়াতো মোৰ 50 জোৰামান মানুহ চলাব লাগে গতিকে মই কৰ্মচাৰী ৰাখিব লাগে ভক্ত আহে অগণন ভক্ত আহে তেওঁলোকক মই ভোগ খুৱাব লাগে চবেইতো শৰাই পইচা নিদিয়ে দিয়া জানো আজি ইমানখিনি মানুহ আছে চবেই জানো শৰাই দিছে নাই দিয়া কেতিয়াও হয়নে নহয় চবেই জানো ভোগৰ হেৰি দিছে নাই দিয়া মইতো মন্দিৰ ভাগ চলাব লাগিব গতিকে সেই নিমিত্তে আমি শৰাই ভাগৰ এটা মূল্য ল'বই লাগিব আকৌ যে আমি তাৰ পৰা যে মন্দিৰ ভাগ বনাবলৈ থৈছো দান দক্ষিণাৰ পৰা মন্দিৰ জানো অনুভৱ কৰিছে আমি আজিলৈকে কাকো আমি হাত পতা নাই আমি কাকো কোৱা নাই যে মন্দিৰ ভাগ বনাবলৈ লৈছো কিবা এটা দিব দেই কাকো নাই কোৱা বাবাই যদি আমাক চলাই নিব পাৰে আমি তেনেকে লৈ যাম নাজানো তেওঁ কেনেকে নিয়াই গতিকে আমি সেই তাৰ পৰাই আমি আজি খুব সুন্দৰকে আমি মন্দিৰ ভাগ পৰিচালনা কৰিছো সবকে ধুনীয়াকে ৰাখিছো ভোগ খুৱাইছো প্ৰসাদে সখাদে কৰ্মচাৰীখিনিক বহুত বেছি বিশেষকে আপোনালোকে প্ৰতিজন কৰ্মচাৰীক আপোনালোকে এষাৰ সোধকচোন কি কব তাত কিমান আনন্দ তেওঁলোকৰ কাম কৰি আছে বহুতে ভাল পায় তেওঁলোকে গতিকে আজি একো একোটা পৰিয়াল চলিছে এই মন্দিৰ ভাগৰ কাৰণে খুব সুন্দৰকে আমি পৰিচালনা কৰিব পাৰিছো বুলি নিজেই ভাবো তাৰমানে গতিকে বাবাই এনেকে দি থাকিলে এনেকে কৰি থাকিব চবৰে উন্নতি হোৱাতে বিচাৰো আন একো নাই চবৰে উন্নতি হওক বহুতেতো ভলণ্টিয়াৰী কাম কৰি আছে একো পাৰিশ্ৰমিক নালাগে তেওঁলোকক তেনেকে ধৰণৰ চবেই কৰি আছে তেনেকে ধৰণে মনত এতিয়া যে কিছুমান আহে কিছুমান এনেই আহে কিছুমানতো পইচা চইচা কথা নাই মানে মোক হেল্প কৰে এনেই আহে এই যে নিৰ্মালী স্থানত যে বহে মোক যে হেল্প কৰে ভাবে নি কোনেও পইচা নলয় আপোনাক লৈ কিয় আপোনাক লৈ ইমান কিয় হিংসা আপোনাক লৈ ইমান কিয় সমালোচনা কিয় আলোচনা হয় বুলি ভাবে আপুনিতো ইতিমধ্যে গ্ৰেপ্তাৰ হল বুলি ওলাইছে কৰে জানো হিংসা চবক কৰে নকৰে নহয় হয় নে নকৰে নহয় চবক হিংসা নাই হিংসা কৰা মানে মোক আশীৰ্বাদ আৰু যিমানে মোক মানে হিংসা কৰিছে সিমানে মই হিংসা কৰা সকলৰ পৰা মই আশীৰ্বাদ পাইছো কিন্তু আপোনাক গ্ৰেপ্তাৰ হল বুলি তেওঁলোকে গম নাপায় যে তেওঁলোকে হিংসা কৰিছে মোক আশীৰ্বাদ দিছে কিন্তু মই আশীৰ্বাদ পাইছো আৰু কিন্তু তথাপি কওঁ যিসকলে হিংসা কৰিছে যিসকলে বেয়াকে ভাবিছে তেওঁলোকক ভগৱানে সুমতি দিয়ক তেওঁলোকৰ চিন্তাধাৰাবিলাক উন্নতি কৰক তেওঁলোকৰ ঘৰে ঘৰে তেওঁলোকৰ প্ৰত্যেকৰ ঘৰত মাক দেউতাকক ভাল ব্যৱহাৰ কৰক ঘৰখন ভালকে চলক সিমানেই কম চবৰে মনবোৰ পজিটিভ হ'ব লাগে আচলতে নিগেটিভ থটছ বিলাক মানুহৰ হ'ব নালাগে তেওঁলোকৰ মনৰ পৰা সেই নিগেটিভ থটছবোৰ আঁতৰাই পেলাই পজিটিভ হ'ব লাগে আৰু তেওঁলোকৰ চিন্তাধাৰাবোৰ অলপমান